মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি নৱম শ্ৰেণীৰ বৃত্ত নামৰ পাঠৰ আমি গোটেই বৃত্তৰ যি ডিছক্ৰিপশ্যন, বৃত্তৰ ওপৰত যি ইন্ট্ৰডাকশ্যন, গোটেইখিনি আমি শেষ কৰাৰ পিছত আজি আমাৰ প্ৰথম যি আছে উপপাদ্য 10.1, সেই উপপাদ্যটো আমি কি কৰিম, ষ্টাডি কৰিম। এতিয়া পোনপ্ৰথমে উপপাদ্যত কি কৈছে সেইখিনি মই হুবহু পঢ়ি তোমালোকক শুনাই দিছোঁ। উপপাদ্যত কৈছে যে এটা বৃত্তৰ সমান জেবোৰে কেন্দ্ৰত কি কৰে, সমান কোণ সৃষ্টি কৰে। তোমালোকে কিতাপ মেলি চোৱা, তাত লিখা আছে যে এটা বৃত্তৰ সমান জেবোৰ কেন্দ্ৰত সমান কোণ সৃষ্টি কৰে। আজি এই কথাটো ইয়াত যদি মই প্ৰমাণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে তোমালোকে এইটো ভৱিষ্যতে অন্যান্য অংকটো কি কৰিবা, ৰেফাৰেন্স হিচাপে কি কৰিব পাৰিবা, ব্যৱহাৰ কৰিব পাৰিবা। কৈছে কি, মই থুলমূলকৈ বুজাই দিছোঁ। চাবা, কৈছে ইয়াত এটা বৃত্তৰ বুলি কৈছে। কি বুলি কৈছে? যেনিবা এইটো এটা বৃত্ত। কি এটা বৃত্ত। বৃত্ত দেখা যায় নেকি? হ'ব, মই দেখা যোৱাকে মই অকণমান হেৰি কৰি দিছোঁ। দেখা যায় এতিয়া? দেখা নাযায়? অলপ অলপ দেখা যায়। এইটো কি? এটা বৃত্ত। ইয়াত যদি মই কেইবাটাও জে অংকন কৰোঁ, মোৰ ইচ্ছা মতে 2টা 3টা 4টা 5টা, যদি জেবোৰৰ মাপ কি হয়, সমান হয়, কি হয়, তেন্তে সমান জেবোৰে কেন্দ্ৰত গৈ সমান কোণে কি কৰিব, মই বুজাই দিছোঁ। মই যেনিবা ধৰি লৈছোঁ এইটো এডাল জে, নাম দি দিলোঁ, নাম কি, এ বি। কি জে বুলি ধৰিলোঁ? ইয়াৰ পৰা এইফালেও আন এডাল জে, নাম দি দিলোঁ চি ডি। বুজি ল'ব ভালকে। ইয়াত আৰু এডাল জে আঁকিলোঁ, ই এফ। তো মুঠ জে কেইডাল হ'ল ইয়াত? 3ডাল। ঠিক আছে নে? তিনিওটাৰ মাপ সমান সমান, এইটো প্ৰথমতে বুজি ল'বা। এতিয়া এই উপপাদ্য 10.1ত কৈছে যদি এটা বৃত্তৰ জেবোৰ কি হয়, সমান হয়, তেন্তে এই জেবোৰে কেন্দ্ৰৰ লগত সমান কোণ সৃষ্টি কৰিব। এইটোৱে কেন্দ্ৰৰ লগত কোণ কৰিছে, এইটোৱে কেন্দ্ৰৰ লগত কোণ কৰিছে, এইটোৱে কেন্দ্ৰৰ লগত কোণ কৰিছে। কৰিছে নে 3টা কোণ? এ এটা কোণ, 1 নম্বৰ 2 নম্বৰ, কেই নম্বৰ? এতিয়া কৈছে কি যে জেবোৰ যদি সমান হয়, তেতিয়াহ'লে এই জেবোৰে কেন্দ্ৰত যি কোণ উৎপন্ন কৰিব, সেই কোণবোৰো কি, সমান। কথা ক্লিয়াৰ? তুমি কিতাপত ভালকে চাই লোৱা 10.1ত কি কৈছে। পঢ়াখিনিৰ লগত ইয়াতে মিলাই চাব লাগিব। বৃত্তৰ সমান জেবোৰে কেন্দ্ৰত কি কোণ উৎপন্ন কৰে, এই কথাটো আছে কি না? এইটো আমি এতিয়া প্ৰমাণ কৰিম। এতিয়া বুজি পাইছে নে? এতিয়া সমান বুলি কৈছে যে জে বিলাক যদি সমান হয়, কেন্দ্ৰীয় কোণবিলাকো কি হ'ব। তেতিয়া আমাৰ প্ৰশ্ন হ'ল কেনেকৈ আমি প্ৰমাণ কৰি চাম, সমান হয় নেকি? বৃত্তৰ সমান জেবোৰ কেন্দ্ৰত সমান কোণ সৃষ্টি কৰে, হয় নেকি? আমাৰ প্ৰশ্ন হৈছে। আমি আজি যদি এইটো প্ৰমাণ কৰিব পাৰোঁ, ভৱিষ্যতৰ কাৰণে তোমালোকে এই কথাটো বেলেগ বেলেগ অংকত, বেলেগ বেলেগ ৰেফাৰেন্সত ব্যৱহাৰ কৰিব পাৰিবা। গতিকে সময় নষ্ট নকৰি ডাইৰেক্ট আমি তালৈকে আগবাঢ়িছোঁ, কেনেকৈ এইটো প্ৰমাণ কৰিব পাৰি। মই ইয়াতে এটা বৃত্ত অলৰেডি অংকন কৰি থৈছোঁ। এইটো হ'ল আমাৰ বৃত্তৰ কেন্দ্ৰ। এটা বৃত্ত লৈছোঁ, এটা কি লৈছোঁ, যাৰ কেন্দ্ৰ অ। বৃত্ত এটা ল'লে তাৰ কেন্দ্ৰ দিব লাগিব। অ কেন্দ্ৰীয় এটা বৃত্ত লৈছোঁ আৰু জে দুডালৰ নাম লিখি দিম মই। এডালৰ নাম হ'ল এ বি, আনডালৰ নাম হ'ল কি, আৰু এ বি আৰু চি ডি জে দুডালৰ মাপ একেবাৰে সমান। একেবাৰে কি, এই বস্তুখিনি আমি লৈ ললো। এতিয়া এই জে দুডালে কেন্দ্ৰত কি কৰিছে, কোণ সৃষ্টি কৰিলে। এই কেন্দ্ৰীয় কোণবিলাক কি বুলি কৈছে, সমান বুলি কৈছে। একবাৰ বুজি পালে গোটেইখিনি একেবাৰে সহজ। এইটো হ'ল আমাৰ প্ৰথম উপপাদ্য। উপপাদ্য 10 কি, এটা উপপাদ্য যদি তুমি ভালকে বুজি পোৱা, ইয়াৰ পিছৰ উপপাদ্য তুমি গোটেইখিনি ধুনীয়াকে আৰু বেছি ভালকে বুজি পাবা। এইটোতে অকমান মাথা বেছি মাৰিব লাগিব। আমি কি ধৰি লৈছো, ধৰা হ'ল কি কেন্দ্ৰীয়, অকেন্দ্ৰীয় বৃত্তৰ এ বি আৰু চি ডি দুডাল সমান জে। কি জে, সমান জে। ঠিক আছে নে? ইহঁতে এই জে দুডালে কেন্দ্ৰত কি কোণ উৎপন্ন কৰিব কি নকৰে, কৰিবনে? কৰিব। ধৰি লোৱা এনেকে মই জইন কৰি দিলোঁ, দেখা নাযায়।
এংগল এ ও বি আৰু এংগল চি ও ডি উৎপন্ন কৰিছে। ৰবা, লিখাটো বেছি জৰুৰী নহয়, বুজি পোৱাটো বেছি জৰুৰী। উপপাদ্য 10.1 কৈছে যে এটা বৃত্তৰ সমান জেবোৰে কেন্দ্ৰত কি কোণ উৎপন্ন কৰে? সমান কোণ। অৰ্থাৎ শুনা, জে বিলাক যদি সমান হয় কেন্দ্ৰত গৈ কোণবিলাকো কি হ'ব? সমান হ'ব। এই কথাটো আমি প্ৰমাণ কৰিবলৈ হলে আমাক এটা কি লাগিব কোৱা? বৃত্ত লাগিব নে নাই? বৃত্ত এটা লাগিব। যে এই কথাটো মই প্ৰমাণ কৰিম এটা বৃত্তৰ সমান জে, তেতিয়াহ'লে কি লাগিব? বৃত্ত লাগিব। সেই বৃত্তটো মই কি কেন্দ্ৰীয় বৃত্ত আঁকি লৈছো? অ কেন্দ্ৰীয় এটা বৃত্ত অংকন কৰি লৈছো। শুনা, আকৌ দুডাল কি আঁকিছো? মই জে আঁকিছো। জে দুডালৰ নাম কি? এ বি আৰু কি? আৰু জে দুডাল কি? সমান, পৰস্পৰ কি? শুনি লোৱা, এই এ বি জে ডালে কোনটো জে? এ বি জে। এই এ বি জেটোৱে কেন্দ্ৰত এটা কোণ উৎপন্ন কৰিছে। ভালকে চোৱা, এ ও কি হয় না? এ ও কি বি, চাইছা না নাই? এ ও বি। ঠিক তেনেদৰে এই চি ডি যায় এ ডি ও কি চি, কোণ সৃষ্টি কৰিছে না নাই? এতিয়া এই কোণ দুটা কি সমান বুলি প্ৰমাণ কৰিব। এতিয়া প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে জানানে? এই কেন্দ্ৰীয় কোণ য'ত কোণ দুটা সৃষ্টি হৈছে নাম কি? এংগল এ ও বি ইজ ইকুৱেল টু এংগল চি ও। এই কেন্দ্ৰীয় কোণ দুটা সমান বুলি প্ৰমাণ কৰিব লাগে। এতিয়া ক্লিয়াৰলি বুজি পাইছানে? বুজি পাইছা না নাই? একদম খুব সহজে আমি অংকটো কৰি পেলাম। চোৱা, এ ও বি এইটো এটা কি ত্ৰিভুজ হয়নে? এইফালে চোৱা, এইফালে চি ও ডি নাইবা ডি ও, ইও এটা ত্ৰিভুজ, ইও এটা কি? আচ্ছা, এই ত্ৰিভুজ দুটা আমি সৰ্বাংগসম দেখুৱাব পাৰিলে আমাৰ হৈ যাব। তেতিয়াহ'লে আমি এটা কাম কৰো, আমি লিখো এতিয়া ত্ৰিভুজ কিৰ পৰা? এ ও বি আৰু ত্ৰিভুজ কি? চি ও ডিৰ পৰা। চি ও, এতিয়া কোৱাচোন এই এ ও বি এইটো ত্ৰিভুজ আৰু সেইটো ত্ৰিভুজৰ মাজত কিবা মিল আছে নেকি? কোৱা। এক নম্বৰ যিটো মিল আছে, এই ত্ৰিভুজৰ কি বাহু? এ বি বাহু। আৰু সেইটো ত্ৰিভুজৰ চি ডি বাহু। এইটো সমান, এইটোতো দিয়াই আছে। দিয়া আছে কি নাই? আমি ইয়াতে ব্ৰেকেটত দি দিব পাৰো প্ৰদত্ত, সমানে আছে। ওকে, নেক্সট। এইটো প্ৰমাণ হৈ গ'ল যে এই দুটা সমান। আচ্ছা, আৰু চোৱা ভালকে চাবা, ওৰ পৰা এ এইখিনি কোৱা হয় ব্যাসাৰ্ধ। কি কোৱা হয়? ওৰ পৰা ডি এইখিনিও কি? এটা বৃত্তৰ ব্যাসাৰ্ধ সমান হ'বই 100%। এটা বৃত্তৰ ব্যাসাৰ্ধ বিলাক কি হ'ব? এইটো এটা বৃত্ত, ইয়াতে যিমান ব্যাসাৰ্ধ আছে সব বিলাক কি হ'ব? সমান হ'ব। হ'বনে? আচ্ছা, তেতিয়াহ'লে ইয়াতে ব্যাসাৰ্ধ কি? ও এ ইজ ইকুৱেল টু এইফালে কি দিব পাৰা? ও ডি হয়নে? ইয়াতে যুক্তি দিবা যে একেটা বৃত্তৰ ব্যাসাৰ্ধ, এইবিলাক একে বৃত্তৰ কি? ব্যাসাৰ্ধ। একে বৃত্তৰ কি? আৰু কোৱা, আৰু কিবা প্ৰমাণ আছে নেকি? চোৱা, আৰু কিবা যুক্তি আছে নেকি? ঠিক, এইটো আৰু এইটো সমান হ'ল। এইবাৰ এই দুটাও সমান দিব পাৰো, এইটোৰ লগত এইটো সমান দিয়া, এইটোৰ নাম কি? ও বি ইকুৱেল টু কি? ও চি সমান দি দিব পাৰা। ইউ হ'ল একে বৃত্তৰ কি? এটা ভালকে লক্ষ্য কৰা যে এই ত্ৰিভুজ দুটা কি হৈছে? বাহু 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 শৰ্ত মতে কি হৈছে? এতেকে এস 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 মতে ত্ৰিভুজ কি নাম? এ ও বি সৰ্বসম ত্ৰিভুজ চি ও কি? ঠিক আছে, ত্ৰিভুজ দুটা কি হৈছে? সৰ্বসম। এইখিনি বুজি পাইছে মানে? মোক সেইটো কোৱা। যদিহে ত্ৰিভুজ দুটা কি হৈছে? সৰ্বসম, তেতিয়াহ'লে ইয়াৰ প্ৰত্যেকটো অংগ সমান। সৰ্বসম হলে প্ৰত্যেকটো অনুৰূপ অংগ কি? তাৰ মানে এংগল এ ও বি, এংগল চি ও, যদি ত্ৰিভুজ দুটা সৰ্বসম তেতিয়াহ'লে এই ইয়াতে আৰু ইয়াতে কোন দুটা কি হৈছে? বাস। এতিয়া আমি অলপ সৰু কৰি দিম, মই একদম লিখি দিওঁ ডাইৰেক্ট। দিয়াৰ ফলত আমি কি লিখিব পাৰো? এংগল এ ও বি, এংগল এ ও বি সমান সমান এংগল চি ও কি ডি। যুক্তি হল চি পি চি টি। প্ৰমাণ হল নে নাই? কথাটো প্ৰমাণ হৈছে নে নাই? কি আছিল? কি বুজি পালা? যে যদিহে এটা বৃত্তৰ দুডাল যে কি হয়?
সমান হয়, দুডাল নহয় তিনডালো হ'ব পাৰে। যদিহে এটা বৃত্তৰ সমান জেবোৰ সমান হয়, সেই জেবোৰে কেন্দ্ৰত কি কোণ উৎপন্ন কৰিব? সমান কোণ উৎপন্ন কৰিব। আৰু এইটো মই দেখুৱাই দিলো যে এই কোণ দুটা কি আছে? সমান আছে। আছেনে? এইখিনি তোমালোকে ধুনীয়াকৈ লিখি লোৱা। যিসকলে ফেচবুক বা ইউটিউবত চাই আছা, তোমালোকে এটা স্ক্ৰীনশ্বট লৈ লোৱা। এইখিনিয়ে হ'ল আমাৰ টোটেল অংকটো। ইয়াৰ আগত আমি উপপাদ্য 10.1 আলোচনা কৰিছো, আৰু এতিয়া হ'ল আমাৰ 10.2। তাত কি লিখা আছে ভালকে চাই লোৱা। লিখা আছে এটা বৃত্তৰ জেবোৰে, যদি এটা বৃত্তৰ জেবোৰে কেন্দ্ৰত সমান কোণেই কি কৰিছে? উৎপন্ন কৰিছে, তেন্তে জেবোৰ পৰস্পৰ। এতিয়া থুলমূলকে মই বুজিবলৈ চেষ্টা কৰিছো। চোৱাচোন কি আছে। এটা মই ইয়াতে এনেকে এটা বৃত্ত আঁকিলো। এটা কি আঁকিলো? বৃত্ত আঁকিছো নে? বৃত্ত অংকন কৰিছো। কৈছে কি চোৱা, এই বৃত্তটোৰ জেবিলাকে, মই কিছুমান জে আঁকিম। এই এটা জে আঁকিলো, এইফালে এটা জে আঁকিলো, ধৰি লোৱা মোটামুটি সময় সমান বুলি কোৱা নাই এতিয়াই, মোটামুটি জে আঁকিছো। নাম কি? এ বি, নাম কি? চি ডি, হয়নে? এইফালে এটা অংকন কৰি দিব পাৰা। কেইটা জে হ'ল? তিনিটা। এই জে বিলাকে কেন্দ্ৰত গৈ কি উৎপন্ন কৰিব? কোণ উৎপন্ন কৰিব নে? এইটো এক নম্বৰ কোণ ধৰা, এইটো ধৰা আৰু এটা ত্ৰিভুজৰ আৰু এটা জেৰ আৰু এটা কোণ, এইফালেও ধৰা আৰু এটা কি কোণ। তিনিডাল জেই কেইটা কোণ উৎপন্ন কৰিছে? কৰিছে নে? এতিয়া উপপাদ্য 10.2ত কৈছে এটা বৃত্তৰ জেবোৰে কেন্দ্ৰত যদি সমান সমান কোণ সৃষ্টি কৰিছে, তেতিয়াহ'লে জে বিলাকৰ মাপ কি হ'ব? সমান হ'ব। ভালকে চোৱা যে উপপাদ্য 10.1ৰ লগত ইয়াৰ কোনো সম্পৰ্ক আছে নেকি? ডেফিনেটলি আছে। 10.1ত দিয়া আছে কি আৰু প্ৰমাণ কৰিব লাগে কি? এনেকে মই ভাগ ভাগকে লিখি লৈছো। প্ৰমাণ কৰিব লাগে মই এনেকে লিখি লৈছো। আচ্ছা, 10.1 নামৰ যি উপপাদ্য, তাত দিয়া আছে জেবোৰ সমান। ভালকে চাই ল'বা তুমি। জেবোৰ কি দিয়া আছে? জেবোৰ সমান দিয়া আছে। আৰু প্ৰমাণ কৰিব লাগে যে কোনবোৰ সমান। সেই জে উৎপন্ন কৰা কি? সেই জে উৎপন্ন কৰা কোনবোৰ কি দেখুৱাব লাগে? সমান দেখুৱাব লাগে। দিয়া আছে জেবোৰ সমান, আৰু প্ৰমাণ কৰিব লাগে সেই জেবোৰে কেন্দ্ৰত সৃষ্টি কৰা কোনবোৰ কি? আকৌ 10.2ত ভালকে চোৱা তুমি কি দিয়া আছে। 10.2ত প্ৰথমেই দিয়া আছে যে জেবোৰে যদি কোনবোৰ সমান উৎপন্ন কৰে, কোনবোৰ যদি কি হয়? সমান হয়, তেতিয়াহ'লে ইয়াতে কৈছে জেবোৰ কি? সমান। ভালকে চোৱা, ভালকে চোৱা। এইটো 10.1 আৰু এইটো 10.2 একদম বিপৰীত, একেবাৰে কি? বিপৰীত। 10.1ত কৈছিল যে যদি বৃত্তৰ জেবিলাক কি হয়? সমান হয়, তেতিয়াহ'লে কেন্দ্ৰত গৈ কি কোণ সৃষ্টি কৰে? সমান কোণ সৃষ্টি কৰে। জেবোৰ সমান, কেন্দ্ৰত গৈ সমান কোণ সৃষ্টি কৰে। কোনবোৰ সমান? কেন্দ্ৰত গৈ সমান কোণ সৃষ্টি। এইবাৰ 10.2ত কি কৈছে? কোনবোৰ সমান মানে কেন্দ্ৰত থকা কোনবোৰ কি? এতিয়া দেখাব লাগে জেবোৰ সমান। কি বিপৰীত হ'ল নে নহ'ল? 10.1ৰ লগত 10.2 একেবাৰে কি? বিপৰীত। গতিকে এইটো আমি প্ৰমাণ কৰিবলৈ হ'লে আমি কি কৰিম? চাই থাকা মই ইয়াতে কি কৰো। এতিয়া এইটো প্ৰমাণ কৰিবলৈ হ'লে আমি কি কৰিম চোৱা। মই লিখি ললো, প্ৰমাণ কৰি আছো। প্ৰমাণ। এটা বৃত্ত লাগিব, নালাগিব নে নাই? বৃত্তৰ কথা কৈছে, কি বেলেগ বস্তু লাগিব নেকি? কি লাগিব? বৃত্তই লাগিব। এটা বৃত্ত অংকন কৰি লোৱা ধুনীয়াকে। মই ধৰি লৈছো এইটো অকেন্দ্ৰীয় বৃত্ত। ধৰা হ'ল অকেন্দ্ৰীয় কি? অকেন্দ্ৰীয় বৃত্তৰ। বেছি নহয়, আমি মাত্ৰ দুডাল কি অংকন কৰিম? জে অংকন কৰিম। কেইডাল? মাত্ৰ দুডাল। ইমান অংকন কৰি আৰু ঝামেলাহে হ'ব। এইফালে এডাল জে অংকন কৰিলো, দেখাতো পোৱা নাই? এতিয়াই দেখা পাবা। দেখিছা নহয় এতিয়া? এইডাল হ'ল এডাল জে, আৰু এডাল জে মই অংকন কৰিম এইফালে। অকমান অলপ ডিজাইন কৰি দিম। কেইডাল জে অংকন কৰি লৈছো বৃত্তটোত মই? নামাকৰণ কৰা। এইডাল হ'ল এ বি জে, এইডাল হ'ল কি জে? এতিয়া বহুত ছাত্ৰই মোক প্ৰশ্ন কৰে, ছাৰ এনেকে বেকাকে কিয় জে বিলাক সদায় আঁকে? এইটো ডিজাইনৰ কাৰণে আকৌ ষ্টাইল, নহ'লে এনেকে হ'লে। এইডাল কি ধৰি লোৱা? বৃত্ত। এইফালেও এডাল জে অংকন কৰিব পাৰিম, এইফালেও এডাল কি অংকন কৰিব পাৰিম? ইয়াত ডিজাইন নহ'ব, সেইকাৰণে এইটো কৰা হয়। ইয়াৰ কাৰণ এইটোৱে, আকৌ বেলেগ বুলি নাভাবিবা। এতিয়া আমি ধৰা হ'ল অকেন্দ্ৰীয় বৃত্তৰ কি জে লিখি দিয়া। এ বি আৰু চি ডি কি? দুডাল
জে হয় না সমান বুলি ক'ব পাৰি নেকি সমান জে বুলি দিব পাৰিম নেকি ইয়াৰ আগৰ অংকত চোৱা মই কিন্তু লিখিছিলো কি জে চোৱা ধৰা হ'ল অকেন্দ্ৰীয় বৃত্তৰ এ বি আৰু চি ডি দুডাল কি জে আরে 10.1 মই লিখি দিছিলো কি যে সমান যে কিন্তু এইবাৰ আমি সমান জে বুলি দিব নোৱাৰো এইবাৰ আমি সমান বুলি প্ৰমাণহে কৰিম দুডাল জে এইবোৰে এই জে এইবোৰে কেন্দ্ৰত কোন উৎপন্ন কৰিবনে কেন্দ্ৰত কোন এই এ বি জে ইয়াতে কোন উৎপন্ন কৰিবনে নাই উৎপন্ন কৰি দিলে মই এনেকে দি দিলো ধুনীয়া আচ্ছা এটো কোন হৈ গল দেখা যোৱা নাই নিশ্চয় মই অকমান দেখা পাইছা এতিয়া নিশ্চয় দেখা পাইছা এইবোৰ কি উৎপন্ন কৰিছে কেন্দ্ৰৰ লগত কোন উৎপন্ন কৰিছে ঠিক তেনেকৈ সিডি এ এনেকে কেন্দ্ৰৰ লগত কোন উৎপন্ন কৰিব আৰু এফালে আৰু এটা কি দিও চাইছানে দেখা যায় না দেখা যায় এই এ বি জে ডালে কেন্দ্ৰত কি কৰিছে কি কোন উৎপন্ন কৰিছে মোক কোৱাচোন এ ও এ বি জে কেন্দ্ৰত উৎপন্ন কৰিছে এ ও বি ৰাইট আৰু সি ডি জে উৎপন্ন কৰিছে সি ও ডি বা ডি ও সি কৰিছে নে উৎপন্ন লিখিম এইবোৰে এই জে বোৰে কেন্দ্ৰত এংগল এ ও বি আৰু এংগল সি ও ডি উৎপন্ন কৰিছে উৎপন্ন কৰিছে নে যাতে উৎপন্ন যে কৰিছে এই কোণবিলাক সমান এই উৎপন্ন কৰা কোণবিলাক কি বুলি কৈছে সমান বুলি কৈছে যাতে এংগল এ ও বি ইজ ইকুৱেল টু এংগল সি ও কি উৎপন্ন কৰা কোণবোৰ সমান প্ৰমাণ কৰিব লাগে যে কেন্দ্ৰীয় কোণবোৰ সমান হৈছে সেই কাৰণে প্ৰমাণ কৰিব লাগে যে এ বি আৰু সি ডি জে দুডালো কি এইটো হল আমাৰ টাৰ্গেট আমি একেবাৰে লাষ্টত কি বুলি দেখাব লাগে এ বি জে আৰু সি ডি এই জে দুডাল কি সমান বুলি আমি দেখুৱাব লাগে কিবা বুজি পাইছা কি নাই এইবাৰ শুনা এইবাৰ দিছে এই কোণ দুটা সমান এই কেন্দ্ৰত থকা কোণ দুটা কি সমান দিছে ভালকে চোৱা লাগিলে মই চিত্ৰ ডাঙৰ কৰি দিছো দেই এই কেন্দ্ৰত থকা কোণ দুটা কি বুলি কৈছে সমান প্ৰমাণ কৰিব লাগে যে এই জে দুডাল কি একেবাৰে সহজ ইমান কিয় টাইম নষ্ট কৰি আছো চাই থাকা তাতে দুটা ত্ৰিভুজ আছে চাই লোৱাচোন আছে নে দুটা ত্ৰিভুজ নাম কি কি এতিয়া লিখা ইয়াত লিখিবা এতিয়া ত্ৰিভুজ কিহৰ পৰা এ ও বি আৰু ত্ৰিভুজ সি ও ডিৰ কি পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাওঁ ভালকে চাবা এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাওঁ ভালকে চাবা দেই তে বহা কি পালো ইয়াৰে এইটো কোণ আৰু ইয়াৰে এইটো কোণ সমান হয় না এংগল এ ও বি ইজ ইকুৱেল টু এংগল সি ও ডি সি ও কি এই কথাটো আমাক দিয়াই আছে প্ৰদত্ত গিভেন ৰাইট নেক্সট কি লিখিম এই দুটা সমান হল বাৰু এইটো আৰু এইটো কোণ সমান হল আচ্ছা এই ও এ মানে কি ব্যাসাৰ্ধ ও ডি মানে কি ব্যাসাৰ্ধ তেতিয়াহ'লে আমি লিখি দিওঁ ও এ আৰু ও ডি সমান ইকুৱেল টু কি দুইটাই ব্যাসাৰ্ধ হয় দুইটা কি ব্যাসাৰ্ধ শর্টকাট এনেকে দিব পাৰি দুইটাই ব্যাসাৰ্ধ ওকে নেক্সট চোৱা আৰু চোৱা এইফালে হাসেন ও বি আছে না নাই ও বি ইজ ইকুৱেল টু এইফালে কি ও সি ইউ কি একেবৃত্তৰ ব্যাসাৰ্ধ একেবৃত্তৰ কি এতিয়া তুমি ভালকে লক্ষ্য কৰা এইটো এটা শর্ত হৈ গল আমাৰ বাহু কোণ সাইড এংগল সাইড এতেকে সাইড এংগল সাইড কি মতে শর্ত মতে ত্রিভুজ এ ও বি সৰ্বসম ত্রিভুজ সি ও ডি ত্রিভুজ দুটা কি হৈ আছে সৰ্বসম হৈ যদি ত্রিভুজ দুটা সৰ্বসম হৈ গল তেতিয়াহলে সকলো অনুৰূপ অং হয় কি সমান ইয়াৰে কি নাম এইটো এ বি ইয়াৰ নাম কিটো ত্রিভুজ দুটাই যদি সৰ্বসম হৈছে তেতিয়াহলে এ বি আৰু সি ডি কি হৈ আছে সমান হৈ আছে সি পি সি টি এইখিনি আমাৰ প্ৰুভ হৈ গল ভালকে চোৱা ৰবা আমি একেবাৰে শেষত আমাৰ টাৰ্গেট কি আছিল মই কোৱা নাই নহয়
মই কৈছিলো কি না যে আমাৰ টাৰ্গেট কি ab ইকুৱেল টু অৰ্থাৎ z দুডাল কি দেখাব লাগে সমান দেখাব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই একেটা ভিডিঅতে 10.1 আৰু উপপাদ্য 10.2 দুইটাই আলোচনা কৰিছো ভিডিঅটো যদি অকমান দীঘলীয়া হৈছে কিন্তু ইয়াতে যদি কোনোবাই এবাৰ এই ভিডিঅটো চাই তেতিয়াহ'লে 100% মই গ্যাৰান্টি দিব পাৰো যে তেওঁ 10.1 আৰু 10.2 বুজি পাইছে লগতে 10.3 10.4 কেনেকৈ কৰিব লাগিব তাৰ ধাৰণা কিন্তু পাইছে গতিকে আশা কৰো যদি তোমালোকৰ ভিডিঅটো ভাল লাগে তেতিয়াহ'লে মোক অকমান সাপোৰ্ট কৰিবা বুলি আশা ৰাখিয়ে মই আজিৰ এই ভিডিঅটো এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ